জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 7 এক্সাৰচাইজ 7b2 কৰাই দিম। গোটেইকেইটা কুৱেশ্যন এটা ভিডিঅ'তে সলভ কৰাই দিম। ইংলিছ আৰু আছামিজ মিডিয়াম দুইটাতে কৰাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। নম্বৰটো কি কৈছে চোৱা, ড্ৰ এ নাম্বাৰ লাইন এণ্ড লোকেট 1/4, 2/4, 3/4 এণ্ড 4/4। এই ফ্ৰেকশ্যনবোৰ আমি নাম্বাৰ লাইনত আঁকি দেখুৱাব লাগিব। নাম্বাৰ লাইনত ফ্ৰেকশ্যন হওক বা নাম্বাৰ চিম্পল নাম্বাৰে হওক, নেচাৰেল নাম্বাৰ হওক, সেইবোৰ একেবাৰে সহজ। তোমালোকে ফ্ৰেকশ্যন দেখি ভয় নাখাবা। মই একেবাৰে সহজ নিয়মত এটা নিয়মবোৰ চবেই একেটা নিয়মে ফ'ল' কৰে। গতিকে মই যিমান পাৰোঁ সহজভাৱে বুজাই দিবলৈ, যাতে তোমালোকে বুজি পোৱা তেনেকৈ বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা, প্ৰথম আমি 0 দিম। নাম্বাৰ লাইন সদায় এইফালে মাইনাছৰ ফালে যায়, এইফালে যায় প্লাছৰ ফালে। এতিয়া আমাক যিহেতু ইয়াত কোনো মাইনাছৰ নাম্বাৰ দিয়া নাই, সেইবাবে মাইনাছৰখিনি লিখাৰ প্ৰয়োজন নাই। অ'কে, নাম্বাৰ লাইনটো নহ'লে বেছি দীঘল হৈ যাব। এতিয়া চোৱা, তলত নাম্বাৰটো চাম। আমি সদায় ফ্ৰেকশ্যনৰ নাম্বাৰ লাইন কৰোঁতে আমি সদায় চাম যে কোনটো ডাঙৰ কোনটো সৰু আৰু কিমান নাম্বাৰ আছে। তলত আছে 4 আৰু ওপৰতকৈ তলৰটো ডাঙৰ। আমি ফাৰ্ষ্টত চাম আমি ডাঙৰ কোনটো সেইটো চাম, তাৰপিছত চেম নাম্বাৰ আছে সেইটো চাম। পইণ্টকেইটা মনত ৰাখিবা দেই। চোৱা, আমি প্ৰথমতে কি চাম, ইয়াতে চেম নাম্বাৰ দিছে, সেইবাবে আমি কি দিম, 4টা গোটেইকেইটাতে চেম দিছে, লগতে কি দিছে 4 দিছে, আৰু তলৰটো কি আছে ডাঙৰ। আমি ডাঙৰটো যিমান থাকিব, ওপৰত হওক বা তলত হওক, 4 দিছে, চবতকৈ ডাঙৰটো তলত আছে গোটেইকেইটাতে, সেইবাবে 4টা আজ দিম। 1, 2, 3, 4টা। অ'কে, এতিয়া 4 হ'ল, ইয়াত 1, 2, 3, 4 লিখিলোঁ। এতিয়া এই টোটেল 4টা আছে, 4লৈকে লিখিলোঁ। আকৌ তলত কিমান আছে, 4 আছে গোটেইকেইটাতে, সেইবাবে গোটেইকেইটাতে আমি 4 দিম। 1ৰ পৰা 4লৈকে লিখি আকৌ তলতো ডিনমিনেটৰতো আমি 4 দিব লাগিব। এতিয়া চোৱা, 4 × 4 ইয়াৰ নাম্বাৰটো কিমান হ'ব, 1 বুলি বুজাব। বুজি পাইছা? এতিয়া মানে ইয়াৰ পৰা 0ৰ পৰা এইটো নাম্বাৰলৈকে কি হয়, 1 হয়। তাৰপিছত আকৌ 4টা হৈ গ'লে 2, তেনেকৈ হ'ব। যদি এনেকুৱা এইটো মেথড, এইটো যদি যায় 1/4, 2/4, 3/4, 4/4, এইটো 4/4 আৰু এটা দিলে 5/4 তেনেকুৱা হ'ল হয়। বুজি পাইছা? এতিয়া আমাক লোকেট কৰিব দিছে, বহুৱাই দিব দিছে, এইটো বহুৱাই দিলোঁ। আৰু এইখিনি লিখাৰ দৰকাৰ নাই। এনেকৈ তোমালোকে আকৌ লিখি দিব পাৰা, কিন্তু ইয়াত আৰু লিখাৰ দৰকাৰ নাই। তোমালোকক ড্ৰ এ নাম্বাৰ লাইন এণ্ড লোকেট। অ'কে, আমি ইয়াতে আকৌ দিব পাৰোঁ 1, 2, 3, 4। ইয়াত যিহেতু 4টা ঘৰ দিছোঁ, আকৌ ইয়াত 1, 2, 3, 4। ইয়াত কিমান হ'ব, 4/4, পিছত 5/4, 6/4, 7/4, তাৰপিছত 8/4। এতিয়া চোৱা, 4 8ক কেইবাৰ কাটিব পাৰি, 4 2 × 8, মানে এইটো কি হৈ যাব, 2 হৈ যাব। নাম্বাৰ লাইনত কি হয়, 0 পিছত 1, 2 তেনেকৈ হয়। কুৱেণ্টিটিটো একেই আছে, ইয়াতো 4টা ঘৰ, ইয়াতো 4টা ঘৰ। অ'কে, 4টা ঘৰ নাম্বাৰটোত 1 হৈছে, আকৌ 4 নম্বৰ ঘৰটোত 2 হৈছে, তেনেকৈ আকৌ 4 নম্বৰ ঘৰটোত 3 হ'ব। বুজি পাইছা? এই তেনেকৈ ফ্ৰেকশ্যনৰ নাম্বাৰবোৰ কৰিব লাগিব। এতিয়া আমাক লোকেট কৰিব দিছে, আমি লোকেট কৰি দিওঁ। 1/4, 2/4, 3/4 আৰু 4/4, এনেকৈ আমি দেখুৱাই দিব পাৰোঁ। অ'কে, এইখিনি বেছিকৈ দি দিছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। আমাক যিহেতু লোকেট কৰিব দিছে, নাম্বাৰ লাইনত লোকেট কৰিব দিছে, দেখুৱাই দিব দিছে, সেইবাবে এক্সট্ৰাকৈ বেছিখিনি লিখি আমি সেইখিনি দেখুৱাই দিছোঁ। তাৰপিছত 2 নম্বৰটো চোৱা, ৱে টু লোকেট 0/10, 3/10, 7/10, 10/10, মানে নাম্বাৰ লাইনত এই নাম্বাৰকেইটা ক'ত আছে আমি উলিয়াব লাগিব। এতিয়া তলত যিহেতু গোটেইকেইটাতে 10 আছে, চেম নাম্বাৰ আছে, লগতে তলৰ নাম্বাৰকেইটা ডাঙৰ, ওপৰতকৈ তলতটো ডাঙৰ, সেইবাবে আমি তলত 10 আছে, 10ডাল ৰাস্তা নিম, লগতে কি লিখিম, তলত 10কে লিখিম। অ'কে, প্ৰথম 0 দিব লাগিব। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 লিখিলোঁ। আকৌ 1টো চিৰিয়েলি লিখি যাব, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। অ'কে, এতিয়া 10 আছে না, আকৌ সেই তলত আমি কি লিখিম, 10কে লিখি যাম গোটেই। মই যিমান পাৰোঁ সহজকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰি আছোঁ। ইয়াতো তোমালোকে 10 দিব পাৰা। অ'কে, ইয়াতো দিব পাৰা। তাৰপিছত এতিয়া আমাক লোকেট কৰিব আছে 0/10। এতিয়া 0/10টো ক'ত আছে, ইয়াত আছে, প্ৰথমতে আছে, তাৰপিছত আছে 3/10, 3/10টো ইয়াত আছে, তাৰপিছত আছে 7/10 আৰু 10/10। আৰু এই 10/10টোক 1 বুলিও সূচাব পাৰি, কাৰণ 10 × 10, 10ক কাটিলে এবাৰ যাব। অ'কে, এইটো হ'ল 1। এইটো হ'ল 2 নম্বৰটো। তাৰপিছত অসমীয়া আৰু ইংলিছ মিডিয়াম, এইটো 1 নম্বৰ 2 নম্বৰটো ছেমেই হ'ব, লগতে 3 নম্বৰটো একেই হ'ব। লিখাখিনি যেতিয়া লিখাখিনিৰ কথা আহিব, সেইখিনি তোমালোকক আছামিছ মিডিয়াম, ইংলিছ মিডিয়াম বেলেগকৈ দি দিম। অ'কে, এইখিনি তোমালোকৰ একেই হ'ব। ড্ৰ নাম্বাৰ লাইন এণ্ড লোকেট দ্য ফলোইং। এইকেইটা A, B, C 3টা দিছে, 3টা বেলেগ নাম্বাৰ দিছে, সেইবাবে বেলেগ নাম্বাৰ লাইন আঁকি আমি দেখুৱাব লাগিব। প্ৰথমটো দিছে চোৱা,
4/9 তলৰটো যেহেতু ডাঙৰ আছে ডাঙৰটো তলৰটো আছে নটাল আস্তানিম 1 2 3 4 5 6 7 8 9 বেছিকৈ টানিব পাৰা তোমালোকে তাৰ পিছত আমি 1 2 3 4 কে এনেকৈ 9 লৈকে দি যাম 1 2 3 4 5 6 7 8 9 10 11 এনেকৈ দি দিব পাৰা তাৰ পিছত ইয়াত কি হ'ব 9 9 ওকে এতিয়া আমাক কি কৰিব দিছে লোকেট কৰিব দিছে 4/9 4/9 টো ক'ত লোকেট কৰিব দিছে 4 টো ক'ত আছে এটো 4 হয় দে 3 4 5 4/9 টো ইয়াত আছে আমি লোকেট কৰি দিলো ওকে তাৰ পিছত চোৱা ইয়াত 9/9 নহয় 9 1 আৰু 9 গতিকে এটো হ'ব 1 ওকে তেনেকৈ আকৌ বাঢ়ি গ'লে আকৌ 9টা ঘৰৰ পিছত আকৌ 2 হ'ব তেনেকৈ আৰু লিখাৰ দৰকাৰ নাই গতিকে কাৰ্চিনটোৱে বুজাই যায় আৰু আছে লিখিব পাৰি কৈ থাকিব পাৰি তো কমপ্লিট কৰিলো এতিয়া এই নম্বৰটো তোমালোকে এনেকৈ কৰিব পাৰা সো লাইন এটা টানিলো তাৰ পিছত 0 দিলো এতিয়া তোমালোকে এনেকৈ কৰিব পাৰা যেটো 4 আছে 4 লাষ্ট দিলো 1 2 3 4 5 এনেকৈ দিলো দি তাৰ পিছত তোমালোকে 4 তলত 9 কে 4টা 4 আছে ন 1 2 3 4 4 ঘৰটো তোমালোকে এনেকৈ 4/9 বুলি লিখিব পাৰা ওকে এটো এনেকৈ লিখি দেখুৱা পাৰিব কিন্তু ধুনিয়া হয় দেখিবলৈ ধুনিয়া হয় এটো কাৰণ এইবোৰত নিলিখিলে একো বুজি পোৱা যাব তোমালোকে এনেকৈ লিখি তাৰ পিছত যেনেকৈ লোকেট কৰি দিবা হেতু দেখিবলৈ ধুনিয়া হয় ওকে তাৰ পিছত বি নম্বৰটো চোৱা বি নম্বৰটো হৈছে 4:2/3 এটো মিক্স ফ্ৰেকশনত আছে যেনেকৈ আছে আমি তেনেকৈ কৰিম তোমালোকে এটো ইম্প্ৰপাৰ ফ্ৰেকশনো কৰিব পাৰে মিক্স ফ্ৰেকশনটো যেতিয়া ফ্ৰেকশনলৈ কনভাৰ্ট কৰা হয় হেতু হৈছে ইম্প্ৰপাৰ ফ্ৰেকশন মানে ওপৰটো ডাঙৰ হৈ যাব সদায় এতিয়া আমি বি নম্বৰটো সলভ কৰো বি নম্বৰটো সলভ কৰা দুটা মেথড আছে 4:2/3 4 টো হল গোটা নাম্বাৰ 2/3 ওকে প্ৰথমতে লাইনটো দিলো তোমালোকে স্কেল ইউজ কৰিবা দে মই হাতেৰে দি দিলো গোটা নাম্বাৰটো হল 4 চাৰিটা আমি 4 লৈকে লিখিম 1 2 3 4 এইটা ঘনঘনকে লিখিব পাৰা তাৰ পিছত এটো হ'ব ফ্ৰেকশনত আহি যাব মানে 4টা গোটা আপেল আছে সাপোজ ধৰে 4টা গোটা আপেল আছে তাৰে আৰু এটা আছে নহয় হেতুক 3 ভাগ কৰি 2 ভাগ তোমাক দিলে ওকে গটিকে তলত 3 আছে নহয় ফ্ৰেকশনটো আহি গলো এতিয়া ফ্ৰেকশনত এটা দুটা তিনটাক দিলো এতিয়া 2/3 এটো হ'ব 1/3 এটো হ'ব 2/3 ওকে এটো 1/3 2/3 মানে এটো হ'ব এনেকৈ কাৰ্চিন দি তোমালোকে লিখি দিব পাৰা যে 4:2/3 এটো হ'ব আমাৰ মেইন ফ্ৰেকশনটো এটো বাকিখিনি নিলিখিলেও প্ৰবলেম নাই বা লিখি দিব পাৰা এনেকৈ কাৰ্চিন দি দেখুৱাই দিবা ওকে এটো 1/3 2/3 3/3 এটো এনেকৈ লিখি দিব পাৰা তাৰ পিছত তোমালোকে এটো মিক্স ফ্ৰেকশন তোমালোকে যদি আহি যায় যে ইম্প্ৰপাৰ কৰি তাৰ পিছত লোকেট কৰিব লাগে তেতিয়া তোমালোকে কি কৰিবা চোৱা 4 এটো লগত এটো ইনটু হৈ যায় 4 পূৰণ 3 আৰু তাৰ পিছত হেতু লগত আকৌ +2 হৈ আছে এই দুটা ইনটু কৰি যিমান হলে তাৰ লগত দুইটো ওপৰটো প্লাস হৈ থাকে তলত 3 আছে 3 হ'ব 4 3 কিমান 12 যোগ 2 কিমান হ'ব 14 আৰু তলত আছে 3 চোৱা 14 3 ভাগৰ 14ক যদি আমি এইটো লাইনতে কৰো একেই সমানতে হ'ব চোৱা এতিয়া 3টা ভাগ 3 কে 14টা টানিব লাগিব মানে ইয়াতে 3টা দিব লাগিব এটা দুটা তিনটা এটা দুটা তিনটা এটা দুটা তিনটা এটা দুটা তিনটা ওকে টোটাল কিমানটা হ'ল যোৱা 1 2 3 4 5 6 7 8 9 10 11 12 1/3 to 13 এটো হ'ব 14 গটিকে 14/3 টো হে একে ঠাইতে গৈ হৈছে ওকে মিক্স ফ্ৰেকশন আমি ইম্প্ৰপাৰ কৰিলে হে একে ঠাইতে গৈ হ'ব আমাক যেনেকৈ দিছে তেনেকৈ কৰাটো বেছি ভাল হ'ব দুটা নিয়ম শিকাই দিছো যাতে তোমালোকে জানি থোৱা তাৰ পিছত 11/3 চোৱা ডাঙৰ নাম্বাৰটো ক'ত আছে ওপৰত আছে 11 আছে আমি 11টা আস্তা নিম ওকে 1 2 3 4 5 6 7 8 9 10 11 11টা লৈকে আস্তা 11 এটোই হ'ব 11/3 এখিনিতে হ'ব 11/3 তাৰ পিছত আৰু এটা মেথড চোৱা ইয়াত তলৰটো নাম্বাৰটো চাই কৰিব পাৰিবা 3 আছে নহয় এতিয়া চোৱা 1 2 3 ওকে এটো 1 ধৰিলা 1 2 3 2 ধৰিলা 1 2 3 এটো 3 ধৰিলা 1 2 3 এটো 4 এতিয়া চোৱা এই ফ্ৰেকশনটোক আমি ভাঙি দিব পাৰো এটো যেহেতু ওপৰত ডাঙৰ যেতিয়া হয়তো
হেতু কি হয় ইম্প্ৰপাৰ ফ্ৰেকশনটো হতে আমি মিক্সৰটো কৰিব পাৰো মানে হৰণ কৰিব পাৰো তলত যেহেতু সৰু আছে সেইভাবে আমি কি হৰণ কৰিব পাৰো 3 11 দি গলে 3 গুণ 9 3 4 গুণ 12 হৈ যায় 3 গুণ 2 9 11 পৰা 9 গলে কিমান 2 এতিয়া আমাৰ এটা হল 3 টো গোটা নাম্বাৰ থাকিলে তাৰ পিছত এই 2 টো যাব ওপৰত 3 টো আহিব তলত এটা গোটা নাম্বাৰ 3 মানে 1 2 3 এই গোটা নাম্বাৰৰ পিছত 2 ভাগৰ 3 এই গোটা নাম্বাৰৰ পিছত এটো হ'ব 1/3 এটো হ'ব 2/3 আমাৰ মেইন ফ্ৰেকশনটো আমি যেতিয়া 11/3 কৰিছো আমাক এখিনিতে ওলাইছে এই লাইনটোতে ওলাইছে আকৌ এনেকে যেতিয়া মিক্স ফ্ৰেকশন কৰিছো আমাক এখিনি এটা ঠাইতে ওলাইছে বুজি পাইছা ইম্প্ৰপাৰ ফ্ৰেকশন আৰু মিক্স ফ্ৰেকশনৰ ঠাইটো একেই ওলাব জানেকে কৰো তোমালোকে জাস্ট নিয়মটো অলপ বেলেগ তেতিয়া আমি কি কৰো যেতিয়া আমি মিক্স ফ্ৰেকশন এনেকে কৰো ইম্প্ৰপাৰ ফ্ৰেকশন মানে তল নাম্বাৰটো কৰো তেতিয়া আমি কি কৰিম সদায় হৰণ কৰি তাৰ পিছত এনেকে কৰিম ওকে বুজি পাইছা আৰু যদি এনেকে ডাইৰেক্ট কৰিব বিচাৰা ওপৰত যিমানটা নাম্বাৰ থাকে হিমানটা আস্থা নিবা হিমান নাম্বাৰতে সেই নাম্বাৰটো বহিব বুজি পাইছা এটো হল সি নম্বৰটো তাৰ পিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছে when a fraction will become equal to 1 equal 1 কেতিয়া হয় যেতে ওপৰটো আৰু তলটো এটো আৰু ওপৰটো নিউমাৰেটৰ তলটো ডিনোমিনেটৰ লব আৰু হৰটো যেতিয়া সমান থাকে তেতিয়া এক হয় হয়নে নহয় তাৰ পিছত when a fraction will become less than 1 একতকৈ কম কেতিয়া হয় যেতিয়া তলটো ডাঙৰ থাকে ডিনোমিনেটৰটো ডাঙৰ থাকে আৰু নিউমাৰেটৰটো সৰু থাকে তেতিয়া একতকৈ সৰু হয় বুজি পাইছা এতিয়া মই এটো সেন্টেন্সটো দি আছো 4 নম্বৰ একটো when denominator এটো TOR denominator and numerator are same যেতিয়া denominator তলতৰ ওপৰটো একেই থাকে same then a fraction will become equal to 1 এটো হল সেন্টেন্সটো অসমীয়াত যেতিয়া হৰ আৰু লব সমান হয় তেতিয়া এটা ভগ্নাংশ একৰ সমান হয় এটো হল 1 নম্বৰটো a fraction will become less than 1 when denominator is larger than numerator যেতিয়া denominator টো numeratorতকৈ ডাঙৰ হয় larger মানে ডাঙৰ যেতিয়া এটা ভগ্নাংশৰ হৰটো লবতকৈ ডাঙৰ হয় তেতিয়া ভগ্নাংশটো একতকৈ সৰু হয় মানে চোৱা এয়া denominatorটো ডাঙৰ হয় larger হয় denominatorটো যেতিয়া ডাঙৰ হয় তেতিয়া এটা ভগ্নাংশ কি হয় একতকৈ সৰু হয় ওকে এতিয়া চোৱা ইকুৱেল হৈ গলে কি হয় একৰ সমান হয় আৰু যেতিয়া ডাঙৰ থাকে এটো একতকৈ সৰু থাকে বুজি পাইছা এটো এতিয়া হল তাৰ পিছত 5 নম্বৰটো আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সোৱাইটো সাবস্ক্ৰাইব কৰিছে না নাই যদি সাবস্ক্ৰাইব কৰা তেন্তে তোমালোকে ভিডিঅবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা ওকে It is 5 number 2 write 5 improper মানে কি ওপৰটো ডাঙৰ হ'ব লাগিব তলটো সৰু improper fraction লিখিব দিছে whose denominator are greater than 10 মানে greater মানে ডাঙৰ দহতকৈ ডাঙৰ তলটো দহতকৈ ডাঙৰ লিখি তাৰ পিছত তাতকৈ বেছি ওপৰটো দিব লাগিব তেনেকুৱা improper fraction পাঁচটা লিখিব দিছে পাঁচটা অপ্ৰকৃত improperক অসমীয়াত কয় অপ্ৰকৃত ভগ্নাংশ লিখা যাৰ হৰবিলাক দহতকৈ ডাঙৰ যাক মানে তলৰ নাম্বাৰবোৰ দহতকৈ বেছি কি 11 12 সিৰিয়ালি দি যাবা ইমান বেছি নাম্বাৰ পাবি থাকিব নালাগে দহতকৈ ডাঙৰ যেটো লিখিব পাৰে যে 5 improper fractions whose denominator are greater than 10 whose denominators greater than 10 are লিখি তোমালোকে তাৰ পিছত নাম্বাৰটো লিখি দিবা এটা দহতকৈ ডিনোমিনেটৰ মানে তলটো মই বেছি ডাঙৰে দি দিলো আজদাল সো ডিনোমিনেটৰ মানে তলটো দহতকৈ ডাঙৰ 11 সিৰিয়ালি দি যাবা 12 13 পাঁচটা লিখিব দিছে 14 15 দহতকৈ বেছি কি 11 12 সিৰিয়ালি দি দিছো পিছত improper কৈছে improper মানে অপ্ৰকৃত আৰু improper একেটা বস্তু অসমীয়াত কয় অপ্ৰকৃত ইংলিছত কয় improper এতিয়া চোৱা তলটোতকে ওপৰটো সদায় ডাঙৰ হ'ব তেতিয়াহে improper হ'ব বা অপ্ৰকৃত হ'ব ডাঙৰটো মানে সিৰিয়ালি দি যাব 15 16 17 18 19 ওকে গোটেইটা তলৰটোতকে ওপৰটো ডাঙৰ হৈছে যিকোনো নাম্বাৰ দিব পাৰা তোমালোকে কিন্তু তলৰটো সদায় 10ৰ ওপৰত কৈছে 10ৰ ওপৰত মই সিৰিয়ালি দি দিছো ইমান নাম্বাৰ বাহিবি থকা দৰকাৰ নাই হল 5 নম্বৰটো কমপ্লিট হ'ল এতিয়া 6 নম্বৰটো চোৱা ৰাইট 3 মিক্স ফ্ৰেকশন তিনটা মিক্স ফ্ৰেকশন লিখিব দিছে মিক্স ফ্ৰেকশন মানে কি সাইডত এটা থাকিব আৰু এটা ফ্ৰেকশনত থাকিব দা মিক্স ফ্ৰেকশন ইজ ইম্প্ৰপাৰ ফ্ৰেকশন আৰু মিক্স ফ্ৰেকশন কিটা ইম্প্ৰপাৰ মানে ইনটু আৰু প্লাস কৰাৰ পিছত ইম্প্ৰপাৰ হ'ব লাগিব অসমীয়া প্ৰশ্নটো তিনটা মিশ্ৰ ভগ্নাংশ লিখা একেটা অপ্ৰকৃত ভগ্নাংশৰ ৰূপ লিখা একেটাৰ আকৌ সেই অপ্ৰকৃত ভগ্নাংশ লিখিব দিছে মিশ্ৰ ভগ্নাংশ নিজে বনাই লিখিব দিছে তাৰ পিছত হেগেটা আকৌ অপ্ৰকৃত ভগ্নাংশটো কনভাৰ্ট কৰিব দিছে ওকে 6 নম্বৰ আনসাৰটো চোৱা মিশ্ৰ ভগ্নাংশ 3
মিক্স ফ্ৰেকশ্যন আর অসমীয়াত লিখিলে তিনিটা মিশ্ৰ ভগ্নাংশ হ'ল ইয়াত দিলা 2 মিশ্ৰ ভগ্নাংশত সদায় ওপৰটো যাতে ডাঙৰ হৈ যায় মানে মাল্টিপ্লিকেশ্যন প্লাস কৰিলে যাতে ডাঙৰ হৈ যায় ওকে তাৰ পিছত ইয়াত 4 দিলো 4 গুণ 8 আৰু ইয়াত একো যদি প্লাস কৰা তথাপি এটুতকে এটু ডাঙৰ হ'ব লগতে ইম্প্ৰ সদায় মিক্সৰ ফ্ৰেকশ্যন যি কোনো নাম্বাৰ দিয়া মিক্স ফ্ৰেকশ্যন যেতিয়া ফ্ৰেকশ্যনৰ কনভাৰ্ট কৰিব হেতু ইম্প্ৰপাৰই হ'ব ওকে ইয়াতে 1 দিলো তোমালোকৰ ইম্প্ৰপাৰই হ'ব এটা সলিউশনটো কৰি চাও সোৱা 4 আৰু 2 মানে 4 into 2 to into হ'ব লগতে এটো প্লাস হ'ব 1 to প্লাস হ'ব তল 4 আছে 4 এটো আৰি অপ্ৰকৃত ভগ্নাংশত কনভাৰ্ট কৰি দিয়া 4 গুণ 8 প্লাস মই দেখুৱাই দিছো কেনেকৈ কি হৈছে তাৰ পিছত তলত 4 আছে 4 8 কিমান 9 তলত 4 আৰু এটো এটা কি হয় অপ্ৰকৃত ভগ্নাংশ ইম্প্ৰপাৰ ফ্ৰেকশ্যন মানে অপ্ৰকৃত ভগ্নাংশ হল ওপৰটো ডাঙৰ থাকিলে অপ্ৰকৃত ভগ্নাংশ বা ইম্প্ৰপাৰ ফ্ৰেকশ্যন হয় এতিয়া আৰু এটা দিব পাৰা তিনটা লিখিব দিছে নহয় এটো 1 নম্বৰ 2 নম্বৰ ইয়াতে সাপোজ হইলা 5 দিলো ইয়াতে দিলো 2 ইয়াতে দিলো 3 এতিয়া এটো কৰিলে কেনেকৈ হ'ব 5 into 2 5 into 2 plus 2 3 to plus হৈ আছে তলত 2 আছে 2 ওকে একেবাৰে ইজি হয় এটো লেসন তাৰ পিছৰ লেসনটো আৰু ইজি তোমালোকে কৰি ভাল পাবা আৰু ডেসিমেলৰ মেথছবোৰ একেবাৰে ইজি লাহে মই গোটেই এটা লেসন শেষ কৰি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 5 দুগুণ কিমান 10 plus 3 আছে 3 তলত যিমান আছে হিমানে হ'ব 10 plus 3 13 2 আছে 2 এটো এটা ইম্প্ৰপাৰ ওকে তোমালোকে এনেকৈ লিখি দিবা ইম্প্ৰপাৰ ফ্ৰেকশ্যন তাৰ পিছত 3 নম্বৰটো ইয়াৰ চাবৰ দিলে 10 দিলো ইয়াত দিলো 5 ইয়াত দিলো 2 এতিয়া এটো কি নহয় 5 into 10 10 into 5 তাৰপিছত ওপৰটো সদায় প্লাস হৈ থাকে এই দুটাৰ লগত ওপৰটো প্লাস হৈ থাকে 2 আছে 2 তলৰ 5 আছে তলৰটো সেম লিখি 10 5 গুণ 50 plus 2 5 আছে 5 50 আৰু 2 প্লাস কৰিলে 52 ওকে এইগিটা গুটেগিটা তিনিটা ইম্প্ৰপাৰ ফ্ৰেকশ্যনত আমি অপ্ৰকৃত ভগ্নাংশটো কনভাৰ্ট কৰি দেখুৱাই দিছো তোমালোকৰ কোৱেশ্চন আহিব পাৰে যে এনেকুৱা নাম্বাৰ দি দিব অপ্ৰকৃত ভগ্নাংশলৈ নিয়া বা ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ নিব দিব একে কথা গতিকে এনেকৈ তোমালোকে দেখুৱাই দিবা ইনটু কিহৰ লগত কৰিছা প্লাস কিহৰ লগত কৰিছা এটো হ'ল 6 নম্বৰ এনসাৰটো আশা কৰিছো তোমালোকে বুজি পাইছা এটা 7 নম্বৰটো চোৱা প্ৰথমতে মই 7 নম্বৰটো অসমীয়াত বুজাই দিও তাৰ পিছত ইংলিছত বুজাই দিও তেতিয়া তোমালোকে বুজিবলৈ বেছি সুবিধা পাবা ধৰি লোৱা 5 ভাগৰ 22 এ বুজাইছে যে 22টা ফল 5 জন মানুহৰ মাজত মানে মানুহ আছে 5 জন তাৰে 22টা ফল আছে ওকে মাজত সমানে ভগাব লাগে ছবিৰ সহায়ত এই ভগোৱা কামটো দেখুৱা ছবিৰ পিকচাৰ কি দেখুৱা পাৰিছে প্ৰতিজন এবোৰ ম্যাথছ মই যোৱাবাৰ কৰাইছো তথাপি তোমালোকে যেহেতু দুইটা মিডিয়ামতে দি দিছে সেইবাবে দুইটা মিডিয়ামতে দিব লাগে তোমালোকে কমেন্ট কৰি আছে সেইবাবে মই আকৌ ভিডিঅ'বোৰ বনাইছো ওকে প্ৰতিজনে গোটাকৈ ফল কেইটা পাব গোটাকৈ 5 জনৰ ভিতৰত কেইটাকৈ পাব গোটাকৈ ভাগ পোৱাৰ উপৰি প্ৰতিজনৰ ফলৰ অংক আৰু ফ্ৰেকশ্যন মানে অংশটো কিমান পাব যোনটো বাকি থাকে গোটাকৈ পোৱাৰ উপৰি বাকি থকাখিনি আকৌ কাটি ভগাব লাগিব সেই অংশটো কিমান অংশ পাব হেতু লিখিব লাগিব একেবাৰে সহজ চোৱা টো বুজাই দিছো ৰবা সাপোজ 22/5 indicates that মানে এটোৱে ইন্ডিকেটস কি কৰে 22 fruits are to be shared among 22টা fruits কিহৰ ভিতৰ পাৰ্সনৰ মাজত ইকুৱেলি ভগাব লাগে 5 জনৰ মাজত সমানে ভগাব লাগে express this sharing by using diagram মানে ছবি আঁকি দেখুৱাবলৈ how many whole fruits will be shared among them কিমানটা whole fruits গোটা whole মানে গোটা fruits দিয়া হৈছে after getting a whole fruits আৰু whole fruits গোটা fruits টো দিয়াৰ পিছত how many parts will each of them get আৰু কিমান পাৰ্টস মানে অংশ দিয়া হৈছে হেতু লিখিব লাগিব ওকে এতিয়া আমি প্ৰথমতে পিকচাৰটো আঁকিলে মই পেন দি আঁকি দিও কাৰণ পেন্সিল দি আঁকিলে তোমালোকৰ মানে ক্যামেৰাত ধৰিবলৈ অসুবিধা হয় তোমালোকে ভিডিঅ' কোৱালিটি কিছুমানে বহুতে কমেন্ট কৰি আছে গুলা দেখিছে তোমালোকে ভিডিঅ' কোৱালিটিটো অলপ বঢ়াই লবা তেতিয়াহে স্পষ্ট আহিব ওকে এটো মানুহ আছে কেজন টোটাল 5 জন 5টা বক্স দিলো
ডায়াগ্ৰাম আঁকিব দিছে তোমালোকক যে একে মানুহে আঁকিব লাগিব হেতু নহয় তোমালোকে এনেকুৱা আঁকি দেখুৱাব লাগিব এতিয়া পাঁচজন মানুহক 22টা এপল ভগাব লাগে এতিয়া 22ক আমি হৰণ কৰি দিও 5 দি তেতিয়া আমি ভগাব পাৰিম কাৰণ তলটো যেতিয়া সৰু থাকে আমি হৰণ কৰি আমি উলিয়াই তাৰ পিছত আমি কৰিব পাৰো ওকে 5 দি 22ক হৰণ কৰিলে কিমান 5 4 গুণ 20 এতিয়া বাকি থাকিল 2 মানে দুটাক আমি কাটি কাটি ভগাব লাগিব দুটা আপেলক ফ্ৰুটছ কৈছে গতিকে দুটা ফ্ৰুটছক আমি কাটি কাটি ভগাব লাগিব টোটাল আমি পাঁচজন মানুহ কেটাকে গোটা দিব পাৰো এই গোটা বস্তু গোটা এপলটো উলাই গল গোটা ফ্ৰুটছটো উলাই গল 4টা গতিকে ইয়াতে এপলৰ পিকচাৰ ৰাখিব 4টাকে পাঁচজনৰ মাজত ভগাই দিলে এটো এপল আঁকি দিবা তোমালোকে ধুনিয়াকে 4টা হ'ব এপল এনেকে গুটে গেটাতে এপল 4টা এপল আঁকি দিবা এতিয়া 4টা চাৰিকা আপেল পাঁচজনৰ মাজত ভগাই দিলো 4 8 12 16 20 বাকি থাকিল দুটা আছে দুটাক আমি এতিয়া ভাগ কৰিব লাগিব 20টা এপল ইয়াত টোটাল হল 20টা আৰু বাকি আছে দুটা এপল মই ইমান পিকচাৰ আঁকিব নোৱাৰো ধুনিয়াকে তোমালোকে পাৰিবা হয়তো বিশ্বাস আছে তোমালোকে পাৰিবা ধুনিয়াকে আঁকিবা এতিয়া চোৱা এটো আমি কিমান যেহেতু পাঁচজন মানুহ আছে এটা আপেলক 5টা ভাগ কৰিব তেতিয়া হে এটা আপেলৰ এক ভাগ এজনক দিব পাৰিম ওকে ইয়াতে 5টা ভাগ কৰিব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা 1 2 3 4 5 পাঁচটা কৰিলো 1 2 3 4 5 1 2 3 4 5 এতিয়া কৈছে প্ৰতিজনে মানে ইচ মানে প্ৰতিজনে কিমানটাকে গোটা এপল পাব লগতে ভগ্নাংশ পাব ওকে গোটা কিমান জনে প্ৰতিজনে এজন হল এজন মানুহ পারসন 1 পারসন 2 এনেকে লিখি দিব পাৰা পারসন PERSON পারসন নম্বৰ 3 ইয়াতে 4 আৰু এটো 5 এনেকে লিখি দিবা তাৰ পিছত এটো ফ্ৰেকশন আৰু এটো লিখিব নালাগে এটো টোটাল কিমানটা এপল এজনে পাব 4টা গোটা এপল পাব 4টা ইয়াতে লিখি দিও 4টা তাৰ পিছত ইয়াৰে হাফ এপলৰ পৰা প্ৰথম এটা এপলক ভাগ কৰিলো তাৰে এক ভাগ পালে এটো লগত প্লাস কিমান পালে 5 ভাগৰ টোটাল আছে এটা এপলক 5 ভাগ কৰিছো ফ্ৰেকশনত আহি যাব 5টা ভাগ কৰি তাৰে এক ভাগ এজনে পাব আকৌ আৰু এটা এপল আছে প্লাস কৰিলো আৰু 5টা ভাগ আছে হেতু এপল 5টা ভাগ কৰিছো তাৰে এক ভাগ আৰু এজনে পাব মানে এই এজনৰ ভাগত এজনৰ প্ৰতিজনৰ ভাগত কিমানটাকে পৰিব এক ভাগ পালে টোটাল এটা আমি প্লাস কৰি দিও 4 গোটাটো গোটাই থাকিব তাৰ পিছত থাকিব এই দুটা পাছৰ এটা পাছ ললো ওকে দুটা পাছৰ তোমালোকে যোগ কৰি দিব পাৰা পাছে 10 আৰু একে একে কিমান 10 মানে টোটাল দুটা আপেলৰ পৰা 10টা ভাগ কৰিলে তাৰে 2 ভাগ পাব আৰু যদি এটা এনেকে ফ্ৰেকশনত এটো আমি কাটাকাটি কৰিব পাৰো 5 2 গুণ 5 গুণ 10 2 গুণ 2 আৰু কাটি কৰিলে কিমান হ'ব 1/5 এনেকে কাটাকাটি কৰি দেখুৱাই দিব পাৰা ওকে এটো হল আমাৰ ফ্ৰেকশনত কাটাকাটি কৰি দেখুৱাই দিলো লগতে ডায়াগ্ৰাম আঁকি দেখুৱাই দিলে এতিয়া লিখিব লাগিব যে গোটা এপল কিমানটা হাউ মেনি হোল ফ্ৰুটস উইল বি shared among them there are four whole fruits by apple fruits 4 whole fruits will be shared among them আৰু parts কিমানখিনি parts দিয়া হৈছে 1/5 parts তাৰ পিছত আকৌ how many parts will each of them get আকৌ লিখিবা 1/5 parts will each of parts get them এনেকে লিখি দিবা ওকে অসমীয়াত লিখিলে লিখিবা প্ৰতিজনে গোটাকৈ ফল 4টা পাব প্ৰতিজনে গোটাকৈ ফল গোটাকৈ 4 প্ৰতিজনে 4টাকৈ গোটাকৈ ফল কেইটা পাব 4টা পাব আৰু পাব ওকে আৰু কি হ'ব 5/1 অংশ ফলৰ অংশ পাব
বাকি থকা ফলৰ অংশ পাব বাকি থকা ফলৰ মোৰ হেণ্ডৰাইটিং অলপ বেয়া অসমীয়াখিনি ইংলিছৰখিনিও বেয়া গতিকে তোমালোকে মই কৈ কৈছো যে হেতুটো অলপ ধ্যান দিবা থকা ফলৰ অংশ পাব ওকে এটো হল আনসারটো নম্বৰ 2 সোৱা draw 4 circle of equal size চাৰিটা সাৰ্কল লাগিব মানে গোল আঁকিব লাগিব show that 1/2 2/4 4/8 and 8/16 are equivalent fractions then and that they represent the same shared parts of a whole and explain মানে এই চাৰিটা সাৰ্কল আঁকিব দিছে হেবোৰ কি কৰিব দিছে শ্বেডো ইকুইভ্যালেন্ট ফ্ৰেকশনত আমি কি কৰিব লাগিব শেয়াৰ কৰিব লাগিব ৰিপ্ৰেজেন্ট কৰিব লাগিব মানে আঁকি পেলাই দেখুৱা মানে ডায়াগ্ৰাম আঁকি দেখুৱাব লাগিব আৰু এক্সপ্লেইন কৰিব লাগিব যে কেনেকৈ সমান হৈছে এটা সমান বৃত্ত অসমীয়াত চোৱা চাৰিটা সমান বৃত্ত আঁকি এইবোৰ ভগ্নাংশকেইটা কিদৰে একেখিনি চাৰিবৃত্তৰ অংশ দেখুৱাব পাৰে ব্যাখ্যা কৰে মানে এইবোৰ নাম্বাৰবোৰ বেলেগ বেলেগ কিন্তু সমান ভাগ ঠাইখিনি সমান ঠাই লব আমি পিকচাৰতে দেখুৱাই দিব পাৰিম এটা চাৰিটা সমান সাৰ্কল আঁকিবা মই হাতেৰে আঁকি দিছো কিন্তু তোমালোকে কম্পাস ইউজ কৰি বা কিবা ঘূৰণীয়া বস্তু ইউজ কৰি সমান একেটা শেপতে আঁকিবা ওকে এতিয়া প্ৰথমতে আমাক কি কৈছে মই কোৱেশ্চনটো লিখিলো ৰবা 1/2 2/4 4/8 and 8/16 এইবোৰক এতিয়া আমি ভাগ কৰো দে প্ৰথমতে হাফ কৈছে মানে এটা সাৰ্কলক হাফ কৰিব লাগিব আমি এনেকৈ হাফ কৰি দিও মাজতে দি দিও তাৰ পিছত এটো হাফ কৰিলো ওকে এতিয়া চোৱা 4/2 চাৰিটা ভাগ কৰিব লাগিব এই হাফটোৰ পৰা আমি চাৰিটা ভাগ কৰিব লাগিব সাপোজ দিলে এই হাফটো গুটেকিটা হেইভাবে কৈছে সমান ভাগ কৰিবলৈ দে এটো অলপ বেছি কম হৈ গল সমান ভাগ কৰিবা দে আধাটো সমান ভাগ কৰিবা তাৰ পিছত চাৰিটা ভাগ কৰিব লাগিব চাৰিটা ভাগ কৰিলে কি হ'ব আমি এনেকা চাৰিটা ভাগ কৰিলো আকৌ দুটা ভাগক 1 2 3 4 টোতে চাৰিটা ভাগ তাৰে দুটা ভাগত কালাৰ কৰিব লাগিব সেই তলতে সমান ভাগতে কালাৰ হৈছে না নাই তলৰখিনি ইয়াতো তলৰখিনি কিন্তু ভাগ হৈছে চাৰিটা ওকে তাৰ পিছত ইয়াত আঠটা ভাগ কৰিব দিছে আমি আঠটা ভাগ কৰি দিও প্ৰথমতে আমি এনেকে চাৰিটা ভাগ কৰো তাৰ পিছত আঠটা ভাগ সমানকে আকৌ কৰি দিম ওকে এনেকে এটা দিলো আকৌ এনেকা এটা দিলো টোটাল আমাৰ 8টা ভাগ হৈ যাব সমানটা হৈছে এই লাইনটোৱে কিমানটা কৈছে আধা কৰিছে গতিকে 8টাৰ 4টা ভাগ কৰিছে 1 2 3 4টা ভাগত আমি কালাৰ কৰি দিলো বেলেগ বেলেগ ডিজাইনত কৰিবা তেতিয়া 4টা ভাগ ধৰিব পৰা যাব ওকে এটো টোটাল 8টা ভাগৰ 4টা ভাগ কৰো ইয়াতো আধা ভাগত কালাৰ হৈছে ইয়াতো আধা ভাগত কালাৰ হৈছে ইয়াতো আধা ভাগত কালাৰ হৈছে ওকে এতিয়া ইয়াত কৈছে 16 আকৌ 8টা ভাগ কৰিলে তাক আকৌ 16টা কৰি দিও ইয়াতে 4টা ভাগ কৰিলো কৰি পেলাই এনেকে আকৌ দিলে 8টা হ'ব 8টা হৈছে আৰু 8টা কৰিব লাগিব এতিয়া চোৱা এটা এটাকে আমি কৰি যাও এটো মনত ৰাখিবা কোনটো কৰিছা তাৰ পিছত এটো আকৌ এটো এটা হল 16টা টোটাল 16 হৈছে এতিয়া 8টাত কালাৰ কৰিব লাগিব এতিয়া চোৱা আমি প্ৰথমতে চিন দিছিলো না এটো হল আধা চিনটো ওকে তাৰ 8টা হলে চোৱা ইয়াৰ পৰা যদি কোনো 1 2 3 4 5 6 7 8 ইয়ালৈকে 8টা ওকে এখিনিলৈকে আমি কালাৰ কৰিব লাগিব বুজি পাইছা তো নাম্বাৰবোৰ হয়তো বেলেগ বেলেগ দিছে কিন্তু ফ্ৰেকশন ভাগ কৰাটো আমাৰ একে সমান ভাগ হ'বগৈ শেষত তোমালোকে ডিফাৰেন্সটো দেখিবই পাবা এটো দেখিছা গুটে গিটাতে আধা ভাগতে হৈছে মানে সেই আধা ভাগখিনি কাকো সৰু সৰুকে ভাগ কৰা হৈছে ওকে এটো তোমালোকে ধুনিয়াকে পেন্সিল দি কালাৰ কৰি দিবা দে মই ইয়াতে তোমালোকক বুজাবলৈ যেনে তেনে কৰি দিছো বেছি ডিজাইনত কৰিব গলে মোৰ ভিডিওটো বহুত দীঘল হৈ যাব আৰু তোমালোকে বেছি দীঘল ভিডিও চাবলৈ মানে টান পাবা ইহত কি কৈছে যে কিদৰে একেখিনি চাৰিবৃত্তৰ অংশ দেখুৱাব পাৰে দেখুৱাই দিলে ব্যাখ্যা কৰা আমি অলৰেডি আমি দেখা পাইছো যে ইকুৱেল কোয়ান্টিটিত মানে ভাগ হৈছে এতিয়া লিখিলে কেনেকৈ লিখিম ব্যাখ্যা কৰিব দিছে চোৱা 1/2 2/4 4/8 আৰু 8/16 ভগ্নাংশ কেইটাই বৃত্ত চাৰিটাত সমান অংশ দেখুৱাইছে সমান অংশ আগৰিছে ইয়াতে প্ৰথমতে লিখি দিবা ইয়াত
1/2 4/2 4/8 আৰু 8/16 ভগ্নাংশ কেইটাৰ বৃত্ত চাৰিটাত সমান অংশ আগৰিছে কাৰণ চাৰিটা ভগ্নাংশ পৰস্পৰ সমান এখিনি লিখিলে হৈ যাব ওকে ইংলিছৰ সেন্টেন্সটো চাই লোৱা hence 1/2 2/4 4/8 and 8/16 are represent the same parts because they are equal to each other বেছি দীঘল সেন্টেন্স লিখাৰ প্ৰয়োজন নাই এখিনি লিখিলে হ'ব তো 8 নম্বৰটো 9 নম্বৰটো 8 নম্বৰ দৰে কিন্তু ইয়াত একে অংশ বুজাইছে ইয়াত একে অংশ নুবুজায় কাৰণ কিয় জানা তলৰ কিটা হয়তো মানে 4 6 12 ইভেন নাম্বাৰ দিছে কিন্তু ওপৰৰ কিটা কি দিছে ইভেন নাম্বাৰ দিয়া নাই ওকে তলৰ কিটা ইভেন নাম্বাৰ দিয়া নাই তলৰটো 2 দি যাব ওপৰটো 2 দি যাব মানে 2 দি না যায় এটো 2 দি যাব 5 টো 2 দি না যায় আৰু ফ্ৰেকশনবোৰ সমান অংশ নুবুজায় গতিকে এখিনি আমাক আকি দেখো ঘড়ীৰ দৰে আকিব দিছে হে একে সাৰ্কেল আকিবা তাৰ পিছত মই এটো বুজাই দিছো আৰু তোমালোকে কৰি চাবা পাৰিছা না নাই ঘড়ীটোক প্ৰথমতে একে সমান জোখৰ আকিবা ইয়াতে সমান হোৱা নাই কিন্তু মই তোমালোকক বুজাই দি আছো চোৱা তোমালোকে গুল যন্ত্ৰ ইউজ কৰি হে আকিবা 9 নম্বৰটো চোৱা 4টা ভাগ কৰিব দিছে 4টা ভাগ কৰিলো 12 পৰা 6 লৈকে এটা সিধা সিধি দিলো 9 পৰা 3 লৈকে দিলো ওকে ঘড়ীটা ভাগত 3টা ভাগত তোমালোকে কালাৰ কৰি দিলা 2টা 3টা বাকি নথকা ঘন্টা কিমানখিনি ঘন্টা আছে 1 আৰু 2 ঘন্টা বাকি মানে কালাৰ হোৱা নাই হল ইয়াত 6টা ঘন্টা 6টা ভাগ কৰিব লাগিব 6টা ভাগ কৰিব হলে তোমালোকে ইয়াতে যদি মাজত ফুটটো হয় দুটাকে দিও 12 আছে 6 2 6 গুণ 12 গটিকে দুটাকে পৰিব 2 ঘন্টা 2টা 3টা 4টা হল 5টা 6টা এটো আমি এনেকে দুটা ভাগ কৰিল 6টা ভাগ কৰিলো 1 2 3 4 5 6টা ভাগ কৰিলো এতিয়া তাৰে 5টা ভাগত আমি কালাৰ কৰিব লাগিব 5টা ভাগত আকৌ কৰো সপোজ যদি ইয়াত 12 পৰা কালাৰ কৰিছে 12 পৰা 5টা ভাগত কৰি দিও ওকে ইয়াত যেটো 12 পৰা কৰিছো 12 পৰা কৰিছাও আমি হয় নে নহয় সমান ভাগ 1 2 3 4 1 2 3 4 5 5টাত কৰিলো 3 ওপৰলৈকে মানে 2 লৈকে গৈছে ইয়াত 2 লৈকে যোৱা নাই গতিকে এটো সমান হোৱা নাই এটো নট ইকুৱেল হৈছে ওকে নট ইকুৱেল তাৰ পিছত আকৌ 12টা ভাগ কৰিব আছে 12টা ভাগ কৰিলে আমি দুটাকে ধৰিব লাগিব 12টা এটা ভাগত এনেকে 12টা ভাগ মানে 1 ঘন্টাকে ধৰিব লাগিব এনেকে 12টা ভাগ কৰিব লাগিব ওকে এনেকে 12টা ভাগ কৰি দিবা যেহেতু 12 ঘন্টাই আছে 1 ঘন্টা দিলে 12টা ভাগ হৈ যাব তাৰে 7টা ভাগত কালাৰ কৰিব আছে আমি 12 পৰাই কৰো 1 2 3 4 5 6 7 ইয়াত 7টা ভাগত কৰিলে কি হয় বহুতখিনি বাকি থাকিছে না গুটে এটো নট ইকুৱেল হৈছে এটা লগত নিমিলে গটিকে এটোয়ে দেখা গৈছে যে এটো সমমান ভগ্নাংশ নহয় গটিকে 3/4 5/6 আৰু 7/12 ভগ্নাংশ কিটা সমান অংশ নুবুজায় এটো লিখিবা এনেকে সো সেন্টেন্সটো মই ইয়াতে দেখাইছো 3/4 5/6 and 7/12 do not represent the same part of the dice এখানে লিখিলে দিলে হৈ যাব আশা কৰিছো তোমালোকে বুজি পাইছা আজি ভিডিওটো ইয়াতে সামৰি লাইক এটা কৰি দিবা কাৰণ এটা ভিডিও বনাওঁতে বহুত কষ্ট হয় বহুত সময় যায় সেই কষ্টটোৰ বাবে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিওৰ বাবে আজিলৈ আহিছো ধন্যবাদ